কাল কেতিয়াবা সাপ বুলি কয়, কেতিয়াবা সৰোবৰ বুলি কয়, কেতিয়াবা কাল বুলি কয়। কাল মানে সময়, সময় নদী এই দেহৰ মাজেদি। ক্ষীৰ সাগৰৰ মাজে ত্ৰিকুট পৰ্বত আছে, উয়াৰো আছে এক সৰোবৰ। সেই সৰোবৰৰ মাজে ঘোৰতৰ যুদ্ধ লাগে গ্ৰাহ আৰু গজেন্দ্ৰৰ। এই অষ্টম অধ্যায়ত আপোনালোকে ভাগৱতত পাব। ক্ষীৰ নামৰ এখন বিৰাট সাগৰ, এই সাগৰৰ মাজত ত্ৰিকুট নামৰ পৰ্বত আছে, বহুত বহুত ত্ৰিকুট পৰ্বত থাকে। আৰু সেই পৰ্বতৰ শৃংগ হ'ল তিনিটা, এটা লোহাৰ, এটা সোণাৰ, এটা ৰূপাৰ, তিনিটা শৃংগ পৰ্বতখনৰ। এই পৰ্বতখনৰ ওপৰত আছে এটা সৰোবৰ। পুখুৰী আৰু সৰোবৰৰ পাৰ্থক্য আছে। পুখুৰীৰ মাজত পানী, চাৰিওফালে মাটি, পানীখিনি যাব নোৱাৰে, তাতে মাছ পোহে ৰাইজে। সৰোবৰ কি? সেই পুখুৰীয়ে এটা, কিন্তু তাৰ পানীখিনি ইফালেদি সোমাই সিফালেদি ওলাই যায়, পুখুৰী হিচাপে থাকে। পুখুৰী হিচাপে থাকিবই, কিন্তু পানী একফালৰ পৰা সোমাই একফালে ওলাই যায়, সেইটো হ'ল সৰোবৰ। সেই পৰ্বতখনৰ ওপৰত তেনেকুৱা একোটা সৰোবৰ আছে। আৰু সেইটো সৰোবৰতহে যুদ্ধ লাগছে ঘঁৰিয়াল আৰু হাতীৰ। চিন্তা কৰি ভকতে জানে, গতিকে চিন্তা কৰি আপোনালোকে ল'ব। মই কওঁ চিন্তাখিনি এনেকুৱা। ক্ষীৰসাগৰ কোনখন? য'ত নেকি যি বিচাৰে চেষ্টা কৰিলে যি বিচাৰে তাকে পায়, সেইখন হ'ল ক্ষীৰৰ সাগৰ। সংসাৰখন, এই সংসাৰখনত হ'ল ক্ষীৰ, এইখন হ'ল ক্ষীৰৰ সাগৰ। তিনিটা শৃংগ থকা পৰ্বত কোনবিলাক? এইবিলাক তিনিটা শৃংগ থকা পৰ্বত। সত্য, ৰজ, তম, তিনিটা শৃংগ আছে আমাৰ। কোনোবা সত্যগুণী, কোনোবা ৰজগুণী, কোনোবা তমগুণী। এই পৰ্বতখনৰ মাজত এটা সৰোবৰ আছে, যাৰ পানী একফালেদি সোমাই একফালে ওলাই যায়। কাল সৰোবৰ, সময় সৰোবৰ, যিটো সৰোবৰে এদিন এই গোটেইবিলাক এদিন আইৰ কলাত কেঁচুৱা আছিলোঁ, কিমান যে অত্যাচাৰ কৰিছিলোঁ আইৰ কলাত, আজি এইটো পৰ্যায় পাইছোঁ। আৰু দুদিন পিছত শুনিম অমুক গেলে, কালি আমাৰ সমাজতো বুঢ়া ভকত এজন গৈছে, অমুক গেলে বাবা, অমুকিও গেল। এইটো হ'ল শেষ সীমা। এই যিটো সৰোবৰ চলি আছে, এই সৰোবৰে আমাক এদিন কেঁচুৱা, এদিন বুঢ়ালৈকে নি মৃত্যুৰ পথত লৈ যায়। যাৰ জন্ম আছে সিজন মৰিবই, যাৰ মৃত্যু হৈছে সি জন্মিবই, অবিৰাম চলি আছে। কিয় আমি জন্মগ্ৰহণ কৰোঁ অলপ পিছত আমি পাম। গতিকে এই সৰোবৰৰ মাজত যুদ্ধ লাগি আছে। কাৰ যুদ্ধ লাগে? হাতী আৰু ঘঁৰিয়ালৰ। হাতী কি? মদমত্ত হাতী, আমাৰ লগত একোটা থাকে, বদমাছ, যি বদমাছৰ কাৰণে জাপিয়াই থাকোঁ আমি। মন বদমাছ, সিটোক হাতী বুলি কয়। আৰু ঘঁৰিয়াল কি? মায়া। মন আৰু মায়াৰ এই দুটাৰ অবিৰাম যুদ্ধ লাগি আছে, আমি নাচি থাকোঁ, আমি বুজি নাপাওঁ। গতিকে এই আমিবিলাকে মন আৰু মায়াৰ বদমাছিতে, তাহাঁতৰ বাহাদুৰিতে আমি নাচি থাকোঁ, জীৱনটো পাঠ কৰি থাকোঁ। মনে কয় অমুক লাগে, তমুকটা নাই, আজি অমুকটা নহ'লে চলিতে বেয়া পাই আছে, বাইক এখন দিব লাগে, মোবাইল এটা দিব লাগে, ছোৱালীটো ভাল ঘৰত বিয়া দিব লাগে, এইটো মনৰ চিন্তা। আৰু মন মায়া কৰিব, হয় দে মন হয়, এইটো কৰিবই লাগিব। তাৰমানে মন আৰু মায়াৰ সম্পৰ্কটো অলপ পিছত আমি পাম। এই যিটো আমাৰ দেহে দেহে যিটো আত্মা আছে, এই আত্মাটো কি বস্তু আমি অলপ চাওঁ। প্ৰথম বহাগ অহাৰ লগে লগে বৰষুণ পৰিল, বৰষুণ পৰিলে আমাৰ ভাৱ হয় দুডালমান জিকা, ভোল, কোমোৰা পুতব লাগে, তেহে খাব পাম, গাঁৱলীয়া মানুহ আমি। হয়, জিকাডাল উঠিল কিছু দূৰ, নাইবা সেই কোমোৰা গছডাল উঠি দেখে কি তাত সুৰ ওলাইছে, তাৰমানে আত্মা ওলাইছে। তেতিয়া আমি বুজি পাওঁ জেকনি পুতি দিব লাগিল, তেহে বাগাব। জেকনিডাল নহ'লে সি বাগাব নোৱাৰে, মাটিত বাগাই থাকব, নালাগিব। আত্মা হ'ল সেইটো বস্তু। আত্মাই সদায় কাম কৰিব বিচাৰে, কিন্তু আত্মাই কাম কৰিবৰ কাৰণে আত্মা কেনেকুৱা তাৰ আগতে জানি থওক। গীতাত কৈছে, আপোনালোকে পাব, নিজৰ চুলিৰ আগ এটা ছিঙি আনক, কাটি আনক, চুলিৰ আগ। এই আগটোক আপুনি দীঘলে পাছলে কিয় নহয়, দীঘলে 100 ভাগ কৰক, তাৰে এটা ভাগ লৈ তাক আৰু 100 ভাগ কৰক। দেখা পাম না চকুদি? পাৰিম না? পাৰলোৱে ধৰক,
কিন্তু চকুদি দেখা পাম না? নাপাওঁ। আত্মা তাতকৈও সৰু, আত্মা তাতকৈও সৰু। আত্মাৰ জন্ম নাই, মৃত্যু নাই, জুয়ে নুপুৰে, অস্ত্ৰই দিও কাটব নোৱাৰি। আত্মা হ'ল সেইটো। সেই আত্মা ঈশ স্বৰূপে হৰি সমস্ত ভূততে ব্যক্ত হৈ আছে। সেই আত্মাই হ'ল এই দেহাটোৰ সেই কোমোৰা গছডাল। এই কোমোৰা গছডালক যে এনেকৈ জেকনি লাগে, আত্মাটোৱে কাম কৰিব খোজে। গতিকে আত্মাক কি লাগে? এটা দেহা লাগে। দেহাৰ কৰ্তব্য কি? জন্ম মৃত্যু, জন্ম মৃত্যু। মৃত্যুৰ সময়ত আত্মাটো গুচি যায়, আমি গমেই নাপাওঁ। কিন্তু দেহাটো কি হৈ থাকে? আমি কওঁ মৰিল দেহ, চুলে গা ধুব লাগে। কিয়? যদি মই গোটেই গুচি গ'লো হয়, তেতিয়া দেহাটোও গুচি গ'লে হয়। দেহা নাযায়। কৃষ্ণৰ যেনেকৈ দেহা সৈতে গুচি গৈছিল, আমাৰ দেহাটো নাযায়, দেহাটো পৰি থাকে, কিন্তু আত্মা তাত নাই। আৰু আত্মা নাই মানে মৰা। এইটো হ'ল মূল তত্ত্ব। ইয়াত তাকে কৈছে দেহাৰ ধৰ্ম আছে, আত্মাৰ নাই। দেহাৰ কি ধৰ্ম? দেহৰে সে ধৰ্ম ইটো জনম মৰণম, অদেহতে সে হন্তে হৈয়ে দেহায়ু তপনম। দেহাৰ ধৰ্ম হ'ল জন্ম মৃত্যু, জন্ম মৃত্যু, জন্ম মৃত্যু। আৰু এই দেহাৰ পৰা দেহাৰ সৃষ্টি হয়। এইটো হ'ল দেহাৰ ধৰ্ম। ৰাম দেহতে আছা মাত্ৰ, তুমি দেহহীন, যেন অগ্নি থাকন্তে কাষ্ঠত কৰিভিন। ধনভাঙা বজাৰত গৈ আপুনি দেখা পালে এটা চলা আৰু আলাই থৈ দিছে হেঙাৰত। বাহ, কি ধুনীয়া চলা ৰে! চলাটো দেখি আপোনাৰ কেনে খুব লোভ লাগিল। বাহ, এইটো পিন্ধিব পাৰিলে, বাপে হওক আয়েই হওক, চলাটো দেখি আপোনাৰ লোভ, এইটো কিনিব পাৰিলে মোৰ ভাল আছিল। পকেটত পইচা চাওঁ, দাম হৈছে 500 টকা, অলপ কম আছে, কিন্তু লোভ লাগিল নহয় চলাটোৰ প্ৰতি। আপুনি চলাটো ধাৰ ধুৰ কৰি হ'লেও কিনি আনিল, পিন্ধি ল'লে। মানুহে কি বুলি কয়? বা, তোক ইমান ধুনীয়া দেখাইছে না চলাটো দি। পিন্ধিও ভাল লাগে, আপুনি মানুহকো ভাল দেখাবলে। তাৰমানে চলাটো আপুনি পিন্ধিল, 1 বছৰ, 2 বছৰ, 3 বছৰ, 5 বছৰলৈকে গ'ল চলাটো। তাৰপিছত অলপমান লাগিলে কি হয়? চলাটো ফিচিক কৰি ছিঙি যায়। চলাটো যেতিয়া ছিঙি গ'ল, মই ৰিপু কৰিও ল'লোঁ, চিলাইও লওঁ, পাছত নীতিকা হ'লে আমি কি কৰোঁ? পেলাই দিওঁ। আত্মাটোৱে আমাৰ এই চলাবিলাকত সোমাই থাকে। থাকি আত্মাটোৱে ভাবে চলাটো ছিঙিল দে, বুঢ়া হৈছে, উঠোতে বহাতে চকু দি দেখা নাপায়, লাঠিডালেদি কাম যেতিয়া কৰিব নোৱাৰে, তেতিয়া আত্মাই ভাবে চলাটো হেৰি হৈ ফাটছে, চলাটো মই পেলাই দিব লাগিল। আত্মাই এই চলাটো পেলাই দি গুচি যায়। এইটো হ'ল আত্মাৰ স্বভাৱ। এই দেহাৰ সেইটো ধৰ্ম। আৰু কি হৈছে? পৰীক্ষিতক কৈছে কি বুলি? দেহতে আছা মাত্ৰ তুমি দেহহীন। তুমি দেহৰ ভিতৰত সোমাই আছা পৰীক্ষিত, কিন্তু তোমাৰ কোনো দেহ নাই। পৃথিৱীত এখন দেশ আছে প্ৰভু আইসকল, সেই দেশখনত কোনো চৰকাৰ নাই। জানেনে আপোনালোকে? সেইখন খ্ৰীষ্টানসকলৰ যিজন সৰ্বোচ্চ ধৰ্মগুৰু আছে, পোপ বুলি কয়, সেই পোপজনৰ ৰাজ্য ভেটিকান চিটি। ইটালীত আছে সেই ভেটিকান চিটিখন। এখন সৰু চহৰ এখন, সেইখন কিন্তু পোপৰ ৰাজ্য। তাত কোনো চৰকাৰৰ শাসন নচলে, কোনো চৰকাৰ, তাত চৰকাৰ নাই, ৰাজা নাই। সেই পোপে সেই চহৰখন চলায়। সেইখন দেশৰ বিশ্বৰ ভিতৰতে আছে, কিন্তু কোনো দেশ নহয়। আমাৰ এই বিশ্ববিলাকৰ এই দেহৰ ভিতৰত কি আছে? প্ৰভু ভগৱন্ত বিৰাজমান কৰি আছে, যাক আত্মা বুলি কোৱা হয়। আত্মা আছে, কিন্তু আত্মা আৰু দেহা এটা বস্তু নহয়। আত্মা আৰু দেহা বেলেগ বেলেগ। দেহাটো পৰি থাকে, আত্মা পৰি নাযায়, আত্মাৰ মৃত্যু নাই। গতিকে কৈছে দেহতে আছা মাত্ৰ তুমি দেহহীন। তুমি দেহৰ ভিতৰত সোমাই আছা পৰীক্ষিত, কিন্তু তোমাৰ দেহ নাই। কেনেকৈ দেহ নাই? যেন অগ্নি থাকন্তে কাষ্ঠত কৰিভিন। শুকান কাঠ এক টুকুৰা, শুকান কাঠ, আমি জানো শুকান কাঠ কিবা কাৰণত যদি ভাঙি ছিঙি যায়, আমি খৰি বনাওঁ, ভালে থাকলে বাটাম চাটাম বনাওঁ, কিন্তু শুকান কাঠ টুকুৰাৰ ভিতৰত যে বস্তু আছে, সেইটো আমি অনুভৱ নকৰোঁ। গাখীৰৰ ভিতৰত ঘিউ আছে, আমি জানো গাখীৰৰ ভিতৰত ঘিউ আছে, পাগালে কিবা কিবি কৰিলে ঘিউখিনি বাহিৰ হয়। তাৰ ভিতৰত জুই আছে, আমি গম নাপাওঁ। কাঠ টুকুৰাৰ ভিতৰত কেনেকৈ আছে? 2 টুকুৰা শুকান কাঠ আপুনি ঘঁহি দিয়কচোন। ঘঁহি দিওঁতে কি হ'ব? গৰম হ'ব। খুব খৰকৈ ঘঁহতে কি হ'ব? তাৰে পৰা ফিৰিক ফিৰিককৈ জুই ওলাব। তাৰমানে তাৰ ভিতৰত জুই সোমাই আছে।
এই দেহৰ ভিতৰতো জুই সোমাই আছে, আত্মা সোমাই আছে, আমাৰ অনুভৱ নহয়। গতিকে কাঠ টুকুৰাৰ দেহৰ জুই আছে, আমি গম পালো। দেহৰ ভিতৰতো আত্মা